যদি ভাল হয় নহয় যদি ৰাইজ এটা স্কেম ধৰা পৰিছে আজি বোলে কাৰোবাৰ এনিভাৰ্চাৰী কাৰোবাৰ এনিভাৰ্চাৰী আজি বিয়াৰ দিন কাৰোবাৰ গম পোৱা নাই আজি কাৰোবাৰ বিয়া বোলো গম পোৱা বিয়াৰ খানা বনাই আছে আমাৰ কইনাজনী হ'ল এইজনী দৰা বাৰী আজি মানে মা দেউতাৰ এনিভাৰ্চাৰী হেপী এনিভাৰ্চাৰী দেই আজি কি বছৰ হ'ল 33 কমপ্লিট 34 ৰানিং 33 বছৰ কমপ্লিট এয়া আজি তাকে কি বনাই আছে অকণ শাহু আৰু বোৱাৰী মিলি চিকেন ন আজি গাহৰি চলিব আমাৰ ঘৰত গতিকে গাহৰিটো মায়ে খুব বেছি ভাল পায় আৰু মিতুও ভাল পায় গাহৰিটো এনেকৈ যে মাংসৰ কাৰণে ৰেডি কৰি থোৱা বস্তুবিলাক মাংস নহয় পোলাও পোলাওৰ কাৰণে তাকেতো মাংস পোলাই হ'ব মাছ বনালোঁ মায়ে দালি বনালে বেঙেনা ফ্ৰাই কৰিলে বিলাহী টক বনালে কালাৰ ধুনীয়া হৈছে দেই ধুনীয়া কালাৰ হৈছে দেই তুমি ফ্ৰিজৰ কাজু 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 বেনি খাই দা ন বিয়া ঘৰৰ পৰা আনিছোঁ কাজু বিয়া বুলি এতিয়াহে সাৰ পালি আমি কালি পৰহিৰ পৰা সাৰ পাই আছো মই সাৰেই পাই আছোঁ ৰাইজ সেইটো ঘৰৰ পৰা ওলাই অহা নাই মায়ে গালি দিলে কাৰণে উঠি আহিছে এতিয়া আৰে মই ভিডিঅ' এডিটিং কৰি আছিলোঁ আমি গোটেই বুখা মানুহ ইয়াতে আছো সি অকলে অকলে সোমাই আছে মই ভিডিঅ' এডিটিং কৰি আছোঁ তাকে চাহ কিমান লিখা আছে আগতে ৰাইজ এটা স্কেম ধৰা পৰিছে 500 গ্ৰাম লিখা আছে চা ইয়াত লিখা আছে 500 গ্ৰাম ইয়াতে এটা স্কেম ধৰা পৰিছে মায়ে ধৰা পেলাইছে তেল কি হৈছে আমাৰ স্কেমটো কোৱাচোন আমি খোলাকৈ বস্তু আনিলে বা পেকেটিং বস্তু আনিলে এইটোত আধা টেমা মানে এইটোত 2 টেমা হয় আৰু ইয়ালৈকে আধাখিনি আহে এই পেকেটটোত পূৰা 2 টেমাই আৰু বেলেগ নাই ইমান কমা থাকিব পাৰে চাব মই দেখাই দিম এতিয়া মানে আধা কেজি নাই মায়ে এইটো গম পাইছিলোঁ টেমা টেমা এইটো 2 টেমা নাই ইমান সেইখিনি আৰু এইটো নাই নাই অঁ নাইতো অঁ এইটো টেমা নাই আৰু ইয়াতে 400 গ্ৰামো নাই সেইকাৰণে মই কৈছোঁ কোম্পানীয়ে এনেকৈ বস্তু আনিলে ছুটা লগাই থাকে আধা কেজি চাউল আনিলে 2 টেমা হৈও আধা হৈ যায় আৰু পোলাওৰ কাৰণে মানে এই চাউলটো ভাল নিচা কৰিলে কিডাল হ'ব বাচমতি হয় ন বাইদেউ বাচমতি হয় ন বহুত চফ্ট হয় এইটো থাকে এই ৰিকুৱেটো থাকে এইটো ৰিপু ৰাজ আপোনালোকে জুখি চাবচোন এইটো আমাৰ জোখা মেচিন নাই জোখা মেচিন লাগিছিল ন জুখিছে যে জোখা মেচিনতে প্ৰমাণ আৰু এইটো এপোৱা আৰু ঘৰে ঘৰে মানে এইটো যদি নাই নহয় চবৰে 99% মানুহৰ ঘৰত মানে এই নাৰিকলৰ টেমাটোৱে মানে ইণ্টাৰনেশ্যনেল চাউল জোখা এইটো বোলে কি ক'ম ডিভাইচ এটা এইটো চবৰে ঘৰত থাকে এইটো বস্তু তই যে ভাত খোৱা গিলাচটো সেই গিলাচটোত তই মাংস টকাই খাইছিল নেকি ঢালি পেলাই সেই মাংস টকাই গোটেই খালে নেমু চেমু লৈ খালে তোক মাতি আছো অ পিনি তাই মাতিছে অ পিনি আহ চা কি কৰিছে তাই চা পাকঘৰতে পৰিছে নেমু টুকুৰাটো মোক কোচত উঠিবা চাচোন কি কৰিছে চা কি কৰিলে এইটো আমাৰ আৰ্টিষ্ট আৰু আজি মানে চিকেন পকৰা বনাম ভাবিছোঁ সেইকাৰণে চিকেন লৈ আনিছিলোঁ আজি ফাৰ্ষ্ট টাইম বনাম চিকেন পকৰা ইয়াতে দিলোঁ দেই ধুনীয়াকৈ দৈ চৈ গোটেইখিনি দিছোঁ দৈ দিছোঁ আৰু কেমেৰা হোল্ডাৰটো আজি মোৰ মানুহজনী তাই মানে এক্সাইটেড হৈ আছে মই বোলো কি বনাম চিকেন মছলা গৰম মছলা বহুত কিবা কিবি দিছোঁ যদি ভাল হয় নহয় যদি চেণ্টটো কি ধুনীয়া হৈছে দোকানৰ পানী খাম কৈছিলে তাই কিন্তু মই ভাবিলোঁ দোকানৰ পৰা খোৱাতকৈ ঘৰত বনাই আজি ট্ৰাই কৰি চাওঁ মই বনাই লওঁ ৰ'বা তাই কাষত থাকিলে মোৰ সাহস এটা হয় বস্তু বিচাৰি নাপাওঁ নহ'লে আৰু অকণ দিওঁ নেকি ময়দা বেছি মাংস বেয়া হৈ যাব যদি নহয় বেয়া ময়দা অকণ দিয়া তুমি কিয় বেয়া হ'ব বোলে কৰ্ণফ্ল'ৰ ময়দা অলপ টান হৈ থাকিব লাগিব বস্তুটো কি কালি বনাম আকৌ বইল কৰিছে নহয় কি ভাত বুলি আহিছে নেকি ৰাইজ আমাৰ মাৰ কথা নুশুনিব দেই মাৰ কথা কৈ ঠিকেই কৈছে মায়ে এক মই ধুম এতিয়া ধুই থৈ দিম নেকি
কমাই দিব লাগিছিল তোক গোটেই খাইছে কিয় মায়ে কি কথা কৈ থাকে মানে বুজিয়ে নাপাওঁ নষ্ট হ'লে 1 কেজি মাংস নষ্ট হ'ব গম পাইছা নাই আৰু যদি ভাল হয় ন 1 কেজি মাংস ভাল হ'ব গম পাইছা নাই খাই লৈ ভাগি থাকিবা সেয়াই চিন্তা আৰু ন ভাল চিন্তা নাই এতিয়া মই এইটো 2 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিওঁ তো 2 ঘণ্টা আমি থলো ধুনীয়াকৈ 2 ঘণ্টা থোৱাৰ পিছত এতিয়া উলিয়াইছোঁ আমি চিকেনখিনি বনাবৰ কাৰণে আৰু ৰিফাইনখিনি গৰম হোৱাৰ পিছত ধুনীয়াকৈ এটা এটাকৈ দি দিম গৰম হোৱা নাই হৈছে কমকৈ নাই হোৱা চেলিয়াই দিব ৱাও পাৰিছোঁ ভালকৈ হবি দেই চিকেন ফ্ৰাই মোৰ নাক কাম নাকাটিবি অকণ জুমকৈ দেখাব দেই তেতিয়াহে দেখিব চিকেনটো ইমানেই মই চিকেনটো ইমানেই ফেটিলোঁ চিকেন ভাঙি চাঙি চুমা হৈ গ'ল চিকেনটো মানে ইমানেই মানে মোহাৰিলোঁ ভাঙি চিঙি চিকেন মানে একে চেৰি চেৰি হৈ গ'ল এক পিচ টেষ্ট কৰিব দিছোঁ তাইক কেনেকুৱা হৈছে ভাল হৈছে হৈছে চিকেন পকৰা টেষ্ট কৰাৰ মেইন মানুহগৰাকী কোন জানে অকল এটা ধুনু হৈছে নে ধুনু হৈছে চব চিকেন পকৰা খাইছে ধুনু হৈছে নে টেষ্টি নে আমাৰ টেষ্টি হৈছেনে কৈ কি কৰিছিলে চিঙি চিঙি দিছে নেকি তাই মানে আজিকালি নতুন নতুন জুতি বিচৰা হৈছে ভাতটো নিজৰ ভাগৰ নাখায় কিন্তু মানে আমাৰ ভাগৰ এনেই থৈ দিব নাখায়ো কিন্তু অকণ অকণ জুতি বিচাৰে কি বিঙে দিছে নেকি লৈ গৈছে বোলে নিজে নিজে উঠাই খাম দিয়া কেলৈ দেখিছে নাই তাকে খাই চাওঁচোন কিমান দিবা 10ৰ ভিতৰত নহয় ভিতৰত 8 বাকী 2 নম্বৰ ইমান বেয়া হ'লে 10ৰ ভিতৰত 9 নিদিলা নাই ভাল হৈছে কিমান দিবা 10ৰ ভিতৰত জলদি কোৱা কিমান দিবা খাই লওঁ কিমান কিমান দিবা 10 ফাইনেলি আমাৰ চিকেন পকৰা হৈ গ'ল Ready. আৰু বহুত কষ্টকৈ বনালোঁ দেই মাহঁতৰ বিয়া বুলি এটা চিকেন পকৰা নিজে প্ৰথমবাৰ বনালোঁ বিয়া বুলি নহয় বাৰু মানে এই খাম বুলি ক'লে বিয়া বুলি নহয় বিবাহ বাৰ্ষিকী বুলি কি কথা নোখোৱা মানুহ বেছি ভাল লাগে লোৱা কইনা খা তহঁতে খা মই খাবৰ কথা তহঁতে খাচোন তহঁতে খালে ভাল ষ্টাৰ্টাৰ কইনা ঘৰৰ পৰা ষ্টাৰ্টাৰে মোৰ খাবৰ কথা তহঁতে খা তহঁতে খালে ভাল লাগিব চাওক এয়া আমাৰ চিকেন পকৰা ফাইনেলি ৰেডি হৈ গ'ল আৰু মোক সহায় সহযোগিতা কৰিলে নিতুৱে কাৰণ বিনি আজি মানে সহায় কৰিব অৱস্থাত নাই খাবা আপোনালোকেও মানে যদি চিকেন পকৰা এনেকৈ বনাই খাব বিচাৰে ঘৰতে বনাই খাব ঘৰত বনাই খালে ভাল লাগে আৰু মেইন কথা বাহিৰত মানে বহুত একেটা তেলতে ভাজি থাকে ৱাও এতিয়া ফাইনেল টেষ্ট কৰা এক পিচ কাৰণ অথনি আৰু পিছত কিবা কিবি মিক্সিং কৰি দিলোঁ এনেই অকণমান ভাঙি খাই চাওঁ য়েছ কৰা চচটো নাই নহয় টেষ্ট কৰা এয়া ফুচকুহঁতৰ কাৰণে ফুচকি মা আজি কাৰ বিয়া মামাৰ বিয়া না আজি আইতা ককাৰ বিয়া কোৱা বিয়া হৈ গ'ল কাৰ বিয়া আইতা ককা কোৱা হেপী এনিভাৰ্চাৰী কোৱা হেপী পিপি ধুনীয়া আছে কেনেকুৱা হৈছে টেষ্টি টেষ্টি টেষ্ট হৈছে নে? এক্সপেক্ট কৰা নাছিলোঁ বাৰু মই ধুনীয়া আছে এক্সপেক্ট নকৰাকৈ বস্তু হ'লে ভাল